আছে মান নিৰ্ণয় কৰা এই মান নিৰ্ণয় কৰাৰ আগত ইয়াৰ কিছুমান সূত্ৰ আছে সূত্ৰখিনি আমি চাই লওঁ তেনে আমি লিখিলো a to the power m ইয়াক আমি এনেকৈ পঢ়িম a to the power m a টোক ক'ব ভূমি আৰু m টোক ক'ব সূচক m টোক ক'ব সূচক যদি আমাৰ এনেকুৱা থাকে 2 কিউব তাৰ মানে কি আছে এই 2 টো তিনিবাৰ পূৰণ হৈ আছে এটা আমি এনেকৈ লিখিব পাৰিম 2 into 2 কৰিলে পাম আমি 4 into 2 কৰিলে হ'ব 8 মানে 2 কিউব মানে হ'ল 8 আৰু যদি আমাৰ এনেকুৱা থাকে যে a to the power minus m থাকিলে এটা আমি এনেকৈ লিখিম যে ইয়াৰ তলত কি আছে 1 এটা আছে মানে এটো উল্টা হ'ব এই 1 টো ওপৰত গুচি যাব আৰু এই a to the power m টো তলত নামি আহিব এটো তলত আহিব এই মাইনাস টো কি হ'ব প্লাস হৈ যাব দে a to the power minus m থাকিলে এটো লিখিম আমি 1 by a to the power m এটো কেনেকৈ লিখিলো যে ইয়াৰ তলত 1 এটা আছে 1 টো ওপৰত গুচি গল আৰু a to the power minus m টো তলত আহিলে এটো ওপৰত তলত আহিল এই মাইনাস টো কি হৈ গল প্লাস হৈ গল যদি আমাৰ এনেকুৱা থাকে যে 2 to the power minus 4 আছে 2 to the power minus 4 থাকিলে এটো আমি লিখিম ইয়াৰ তলত 1 এটা আছে 1 divide 2 to the power 4 আছে 2 to the power 4 এটো আমি লিখিম 1 2 into 2 into 2 into 2 2 into 2 কৰিলে পাম 4 4 into 2 কৰিলে পাম 8 8 into 2 কৰিলে পাম 16 1 by 16 2 to the power 4 মানে হ'ল 1 by 16 এই ফৰ্মুলা কেইটা তোমালোকে মনত ৰাখিবা যদি m আৰু n দুটা অখণ্ড সংখ্যা হয় a নম্বৰত আছে a to the power m into a to the power n equals to আমি লিখিব পাৰিম a to the power m plus n ইয়াত চাও আমি ইয়াৰ ভূমি একে আছে ইয়াতো a আছে ইয়াতো a আছে কিন্তু পূৰণ হৈ আছে আৰু পূৰণৰ ক্ষেত্ৰত সূচক কি হৈ গল যোগ হৈ গল a to the power m plus n হৈ গল b নম্বৰত আছে a to the power m হৰণ a to the power n যদি a to the power m হৰণ a to the power n থাকে তেতিয়া আমি লিখিম a to the power m minus n যদি আমাৰ এনেকুৱা থাকে a to the power m whole power n তেতিয়া আমি লিখিম a to the power m into n যদি এটো পাওয়ার ওপৰত পাওয়ার আছে তেতিয়া কি হ'ব এই পাওয়ার দুটা পূৰণ হৈ যাব a to the power m whole power n আছে আমি লিখিলো a to the power m into n mn লিখিলো মানে m n ৰ লগত পূৰণ হৈ আছে যদি আমাৰ এনেকুৱা থাকে a to the power m into b to the power m যদি a to the power m into b to the power m থাকে এতিয়া ইয়াৰ ভূমি কি আছে বেলেগ আছে ইয়াত a আছে ইয়াত b আছে তো আমি লিখিম a into b পূৰণ হৈ আছে আৰু সূচক কি আছে দুইটা একে আছে তেতিয়া আমি হোল পাৱাৰ m লিখিব পাৰিম মানে a to the power m into b to the power m equal to আমি লিখিব পাৰি a into b whole power m নাবে এনেকৈ লিখিব পাৰি a b whole to the power m আমি এনেকৈ লিখিব পাৰি যদি আমাৰ a to the power 0 থাকে a to the power 0 থাকে তাৰ মান কি হ'ব সদায় 1 হ'ব
a টু দি পাৱাৰ 0 থাকিলে তাৰ মান কি হ'ব 1 হ'ব অকল a টু দি পাৱাৰ 0 নহয় b টু দি পাৱাৰ যদি 0 থাকে তাৰ মান 1 হ'ব c টু দি পাৱাৰ 0 থাকিলে তাৰ মান 1 হ'ব তাৰ পিছত f নম্বৰটো আমি চাও a টু দি পাৱাৰ m ডিভাইড b টু দি পাৱাৰ m a টু দি পাৱাৰ m ডিভাইড b টু দি পাৱাৰ যদি m থাকে এটা আমি চাও ভূমি বেলেগ বেলেগ আছে আৰু সূচক কি আছে একে আছে তো আমি এটো লিখিব পাৰিম a ডিভাইড b হোল পাৱাৰ m বুলি আমি লিখিব পাৰিম আৰু যদি আমাৰ এনেকুৱা থাকে আগত কৈছোৱে যদি এনেকুৱা থাকে যে a টু দি পাৱাৰ -m a টু দি পাৱাৰ -m তেতিয়া এটো আমি লিখিব পাৰি 1/a টু দি পাৱাৰ m ইয়াৰ তলত 1 এটা আছে 1 টো ওপৰত গুছি গল এটো তলত নামি আহিলে আৰু এই মাইনাসটো প্লাস হৈ গল এতিয়া আমি 1 নম্বৰ অংকখিনি চাও 1 নম্বৰত আছে মান নিৰ্ণয় কৰা ইয়াৰ একত আছে 5 to the power -3 মানে 5 ৰ পাৱাৰ কিমান আছে -3 আছে তো আমি কৰিম আগত পাইছিলো যে a টু দি পাৱাৰ -m থাকিলে আমি কি লিখিছিলো যে 1/a টু দি পাৱাৰ m তাৰ মানে এই 5 ৰ তলত কি আছে 1 এটা আছে এই 1 টো ওপৰত গুছি যাব আৰু এই 5 টো তলত নামি আহিব তো আমি লিখিম 1/5 এই -2 এবাৰ প্লাস হৈ যাব 1 টো ওপৰ আহিলে যে ইয়াৰ তলত 1 এটা আছে 1 টো ওপৰত গুছি গল আৰু এটো তলত নামি আহিলে আৰু তলত আহিলে -টো কি হয় প্লাস হয় এটো মনত ৰাখিলে হল 5 কিউব তাৰ মানে তেনেকুৱা আছে 1/5 into 5 into 5 1 5 into 5 কৰিলে পাম আমি 25 ৰ লগত যদি 5 পূৰণ কৰো তেতিয়া পাম 125 এটো হল 1 নম্বৰৰ आंसर 2 নম্বৰটো চাও 2 নম্বৰত আছে -4 হোল পাৱাৰ আছে -2 হোল পাৱাৰ -2 আছে ইয়াৰ তলত কি আছে 1 আছে 1 টো ওপৰত গুছি যাব যদি এনেকুৱা মাইনাস থাকে তেতিয়া এনেকুৱা হ'ব মাইনাস না থাকিলে এনেকুৱা নহয় মাইনাস থাকিলে কি হ'ব এটো ভগ্নাংশটো কি হ'ব উল্টা হ'ব যদি মাইনাস না থাকে যেনেকৈ আছে আমি তেনেকৈ কৈ দিম ইয়াত মাইনাস আছে যেটো এবাৰ লিখিম আমি 1/-4 2 আছে এই -2 টো কি হৈ যাব এবাৰ প্লাস হৈ যাব 1 -4 স্কয়াৰ আছে মানে কি -4 টো দুবাৰ পূৰণ হৈ আছে -4 এতিয়া আমি পাইছিলো যে মাইনাস ইনটু মাইনাস কৰিলে হয় প্লাস প্লাসটো আমি নিলিখো 4 into 4 কৰিলে পাম 16 আৰু ইয়াত আছে 1 ইয়াৰ आंसर পালো আমি 1/16 এতিয়া 3 নম্বৰটো চাও 3 নম্বৰটো আছে -4 সে মাইনাস কিউব এটো একে আমি লিখিম 1/-4 কিউব আগৰটো আছিল স্কয়াৰ এটো আছে কিউব 1/-4 into -4 into -4 আমি এই মাইনাস ইনটু মাইনাস কৰিলে পাম প্লাস আৰু প্লাস ইনটু মাইনাস কৰিলে পাম মাইনাস এবাৰ তোমালোকে এটো বস্তু এনেকৈ মনত ৰাখিব পাৰা যদি সূচকটো যদি যুগ্ম সংখ্যক হয় তেতিয়া মাইনাসটো কি হৈ যায় প্লাস হৈ যায় আৰু সূচক যদি অযুগ্ম সংখ্যক হয় তেতিয়া মাইনাসটো কি হয় মাইনাস হিচাপতে
থাকি যায় এতিয়া 4 * 4 কৰিলে পাম আমি 16 আৰু 16 * 4 কৰিলে পাম আমি 64 ইয়াত পালে আমি 1/-64 এইটো হ'ল 3 নম্বৰৰ এনসাৰ 4 নম্বৰটো চাও 4 নম্বৰত আছে -5/7 হোল টু দি পাৱাৰ 5 ইয়াত এই সূচকটো আমাৰ মাইনাস হিচাপত নাই এইটো আমি এনেকৈ কৰিম যে এই 5 টো আছে এই 5 ৰ পাৱাৰ 5 আছে আৰু এই 7 ৰ পাৱাৰ কি আছে 5 আছে গতিকে আমি ইয়াক এনেকৈ লিখিব পাৰিম যে -5 কেইটা আছে 5টা 5 * 5 * 5 * 5 * 5 7 কেইটা হ'ব 5টা 7 * 7 * 7 * 7 * 7 আমি এখিনি পূৰণ কৰি দিম 5 * 5 কৰিলে পাম 25 25 ৰ লগত 5 পূৰণ কৰিলে পাম আমি 125 125 ৰ লগত যদি আমি 5 পূৰণ কৰি দিও 125 ৰ লগত 5 পূৰণ কৰিলে পাম আমি 5 625 আকৌ 625 ৰ লগত যদি আমি 5 পূৰণ কৰি দিও তেতিয়া পাম আমি 5 2 31 মানে 5 * 5 কৰিলে পালো আমি 25 25 ৰ লগত 5 পূৰণ কৰিলে পালো 125 125 ৰ লগত 5 পূৰণ কৰি পালো আমি 625 আৰু 625 ৰ লগত 5 পূৰণ কৰি পালো আমি 3125 এটা 7 * 7 কৰিলে পাম আমি 49 49 ৰ লগত যদি আমি 7 পূৰণ কৰি দিও কিমান পাম 343 343 ৰ লগত যদি আমি 7 পূৰণ কৰি দিও তেতিয়া পাম আমি 1024 আৰু ইয়াৰ লগত যদি আমি 7 পূৰণ কৰি দিও ইয়াৰ লগত যদি 7 পূৰণ কৰি দিও পাম আমি 16807 তাৰমানে 7 ৰ লগত 7 পূৰণ কৰি আমি পালো 49 সো ইয়াত 47 নহয় 49 7 ৰ লগত 7 পূৰণ কৰি পালো আমি 49 49 ৰ লগত 7 পূৰণ কৰি পালো 433 আকৌ 433 ৰ লগত 7 পূৰণ কৰি পালো 2401 আকৌ 2401 ৰ লগত 7 পূৰণ কৰি পালো 16807 তাৰমানে 7টা 7 পূৰণ কৰি আমি ইমানখিনি পালো 16807 এটো হল 4 নম্বৰৰ এনসাৰ এতিয়া আমি 5 নম্বৰটো চাও 5 নম্বৰত আছে -5 / 7 হোল টু দি পাৱাৰ -5 ইয়াত চাও সূচকটো কি আছে মাইনাস আছে গতিকে এটো কি হ'ব উল্টা হ'ব সূচকটো মাইনাস আছে আৰু এই সূচকটো কি আছে অযুগ্ম সংখ্যক আছে গতিকে মাইনাসটো মাইনাসে থাকি যাব যুগ্ম সংখ্যক হলে মাইনাসটো প্লাস হৈ যাব তো ইয়াক আমি লিখিম -7/5 এই মাইনাস থকাৰ কাৰণে ভগ্নাংশটো উল্টা হ'ল আমি পূৰণ কৰি দিম 7 আছে 5টা 7 * 7 * 7 7 * 7 5 হ'ব 5টা তো সূচক 5 আছে 5 * 5 * 5 *
5 into 5 minus আগৰটো আমি কৰিলোৱে যে 7 7টা 7 পূৰণ কৰিলে পালো আমি 16807 16807 আৰু 7টা 5 পূৰণ কৰি পালো আমি 3125 এটো হল 5 নম্বৰৰ এনসার দিয়া 6 নম্বৰটো চাও 6 নম্বৰত আছে -1/3 whole to the power 8 এবাৰ চাও আমাৰ সূচকটো কি আছে যুগ্ম সংখ্যা তাৰমানে মাইনাসটো কি হৈ যাব এবাৰ প্লাস হ'ব এই সূচক যদি অযুগ্ম সংখ্যক হয় তেতিয়া মাইনাসটো কি হয় মাইনাস হিচাপতে থাকি যায় আৰু সূচক যদি যুগ্ম সংখ্যক হয় এই মাইনাসটো কি হৈ যাব প্লাস হৈ যাব এটা আমি লিখিম ইয়াক যে 1/3 whole to the power 8 1 into 1 into 1 into 1 1 1 1 1 1 2 3 4 5 6 7 8 3 আমাৰ 8 বাৰ পূৰণ কৰিব লাগিব 3 into 3 into 3 3 1 2 3 4 5 6 7 into 3 এতিয়া 1 ৰ লগত 1 পূৰণ কৰিলে আমি 1 পাম মানে গোটেইখিনি পূৰণ কৰিলে আমি 1 এ পাম এতিয়া এই 3 লগত 3 পূৰণ কৰিলে পাম আমি 9 9 ৰ লগত 3 পূৰণ কৰিলে পাম 27 27 ৰ লগত 3 পূৰণ কৰিলে পাম 81 81 ৰ লগত 3 পূৰণ কৰিলে পাম আমি 243 243 লগত 3 পূৰণ কৰিলে পাম আমি 729 729 ৰ লগত 3 পূৰণ কৰিলে পাম আমি 2187 এই 2187 ৰ লগত যদি আমি 3 পূৰণ কৰো 2187 ৰ লগত যদি আমি 3 পূৰণ কৰো তেতিয়া পাম 6561 6561 এটো হল 6 নম্বৰৰ এনসার 2 নম্বৰত আছে সূচকীয় ৰূপত প্ৰকাশ কৰা তাৰ 1 নম্বৰত আছে 343 divide 125 এই ভগ্নাংশটো কি কৰিব লাগে আমাৰ সূচকীয় ৰূপত প্ৰকাশ কৰিব লাগে প্ৰথমে আমি এনেকৈ কৰিম যে 3 4 3 ইয়াক যদি আমি 7 এৰে হৰণ কৰো 7 যাব কিমান 7 3 নাযায় 34 কিমান যাব 4 বাৰ 28 4 বাৰ যাব 28 থাকিব কিমান 6 63 তে 7 যাব কিমান 9 আকৌ 7 যাব কিমান 7 7 into 7 কৰিলে পাম আমি 49 তাৰ মানে 343 হলনিত আমি লিখিব পাৰি 7 into 7 into 7 তাৰ মানে 7 কেটা আছে তিনিটা এটা দুটা তিনিটা মানে 7 কিউব বুলি লিখিব পাৰি তো আমি 7 কিউব 343 হলনিত আমি লিখিব পাৰিম 7 কিউব এবাৰ আমি চাম 125 ইয়াক আমি 5 ৰে হৰণ কৰিব পাৰিম 5 যাব কিমান 2 10 25 25 ত 5 যাব 5 আকৌ 5 যাব 5 ইয়াকো আমি লিখিব পাৰি 5 কেটা আছে এটা দুটা তিনিটা 5 কিউব 5 কিউব এটা আমি চাও ইয়াৰ ভূমি বেলেগ বেলেগ আছে কিন্তু সূচক একেটা আছে ইয়াৰত সূচক 3 আৰু 5 ৰ সূচক কিমান আছে 3 তাৰ মানে 7 ৰ পাৱাৰ 3 আছে
5 পাৱাৰ 3 আছে গতিকে ইয়াক আমি লিখিব পাৰি 7/5 হোল কিউব এইটো হ'ল 1 নম্বৰৰ এনসাৰ আমি 2 নম্বৰটো চাও 2 নম্বৰত আছে 1/288 1/288 আমি 2 ৰে হৰণ কৰিম এবাৰ যাব 4 বাৰ আকৌ 2 যাব 7 2 আকৌ 2 যাব 3 12 12 पर 2 যাব কিমান 6 আকৌ 2 ৰে যাব 2 যাব কিমান 1 8 এবাৰ 2 যাব কিমান 2 যাব 9 9 2 গুলি 18 পাও এবাৰ 3 যাব 3 1/288 ৰ হলতে আমি লিখিব পাৰি 2 কেইটা পালো 1 2 3 4 5 মানে 2 to the power 5 into 3 কেইটা পালো 3 গল 3 বাৰ 3 দুটা পালো এবাৰ হ'ব 3 স্কয়াৰ 1/288 ক আমি সূচকীয় ৰূপত লিখিলে পালো লিখিব পাৰিম 2 to the power 5 into 3 স্কয়াৰ 3 স্কয়াৰ এটো হল 2 নম্বৰ এনসাৰ এতিয়া আমি 3 নম্বৰটো চাও 3 নম্বৰত আছে -27 divide 343 আগৰ 1 নম্বৰত আমি পাইছিলো 343 মানে হল 7 কিউব আৰু 27 মানে আছিল 3 কিউব লিখিম -27 আছিল 3 কিউব তাৰ মানে 27 এক যদি আমি 3 ৰে ডিভাইড কৰো কিমান যাব 9 বাৰ যাব আকৌ 3 যাব কিমান 3 1 2 3 মানে 3 কিউব আৰু 343 লিখিব পাৰি আমি 7 কিউব এটা চাও আমি ভূমি বেলেগ বেলেগ আছে কিন্তু সূচক একে আছে এটা আমি লিখিব পাৰিম -3/7 হোল কিউব এটো হল 3 নম্বৰৰ এনসাৰ তে 4 নম্বৰটো চাও 4 নম্বৰত আছে -125 divide 216 ইয়াক আমি সূচকীয় ৰূপত লিখিব লাগে 125 এক যদি 5 ৰে ডিভাইড কৰো দুবাৰ যাব 10 25 ত 5 যাব 5 ও 5 যাব 5 125 ক লিখিব পাৰি আমি 5 কিউব 5 কেটা আছে তিনিটা minus 125 ক লিখিম আমি 5 কিউব আৰু 216 2 ৰে ডিভাইড কৰিম 2 যাব 1 অনত না যায় 0 16 ত যাব 8 আকৌ 2 যাব কিমান 5 2 যাব 4 2 14 14 ত 2 যাব 7 3 যাব 9 ও 3 যাব 3 মানে 125 ক আমি লিখিলো 5 কিউব যেটো আমাৰ একটা সূচকীয় ৰূপত লিখিব দিছে আৰু 216 ৰ হনেত আমি লিখিব পাৰিম 2 কেটা পালো 1 2 3 2 পালো তিনিটা আৰু 3 পালো তিনিটা মানে 2 কিউব into 3 কিউব
5 কিউব ইয়াক আমি এনেকৈ লিখিব পাৰিম ইয়াৰ ভূমি কি আছে বেলেগ বেলেগ আছে আৰু সূচক কি আছে একে আছে তো ইয়াক লিখিব পাৰিম আমি 2 * 3 2 * 3 লিখিব পাৰিম নাইবা দুটা পূৰণ কৰি দিব পাৰি যে 2 * 3 কৰিলে পাম আমি 6 আৰু ওপৰত কি আছে কিউব 5 কিউব বাই 6 কিউব 5 কিউব বাই 6 কিউব ইয়াৰ সূচক আমাৰ একে আছে তো ইয়াক আমি লিখিব পাৰিম -5 / 6 হোল কিউব এটোৱে হল 4 নম্বৰৰ এনসাৰ যে 5 নম্বৰটো চাও আমি 5 নম্বৰটো আছে -27 / 16 * 49 -27 ক আমি লিখিব পাৰি 3 কিউব 3 তিনিটা আছে আৰু 16 ক আমি লিখিব পাৰি এনেকুৱা 16 2 যাব কিমান 8 2 যাব 4 4 2 যাব 2 16 ক লিখিব পাৰি আমি 1 2 3 4 2 to the power 4 এই 16 লিখিম আমি 2 to the power 4 into 49 ক লিখিব পাৰি আমি 49 ইয়াক যদি আমি 7 এৰে হৰণ কৰো কেবাৰ যাব 7 7 into 7 কৰিলে পাম আমি 49 তাৰ মানে 7 হল দুটা 7 স্কয়াৰ 49 ক লিখিব পাৰি আমি 7 স্কয়াৰ এটো হল 5 নম্বৰৰ এনসাৰ তে 6 নম্বৰটো চাও 6 নম্বৰত আছে 128 / 81 প্ৰথম আমি 128 ৰ সূচকীয় ৰূপটো উলিয়াই লওঁ 128 2 ৰে ডিভাইড কৰিম 6 4 2 যাব কিমান 3 2 2 যাব 1 12 2 যাব 6 2 যাব 8 4 বাৰ যাব 2 তাৰমানে 128 ৰ 2 কেইটা পালো আমি 1 2 3 4 5 6 7 2 to the power 7 2 to the power 7 পালো আৰু 81 ৰ উলিয়ালো আমি 81 ক যদি আমি 3 ৰে হৰণ কৰো 3 যাব কিমান 2 বাৰ 6 থাকিব কিমান 2 21 ত 3 যাব কিমান 7 বাৰ 21 ত 3 যাব 7 বাৰ এতিয়া আকৌ 3 ৰে হৰণ কৰিব পাৰিম 3 যাব কিমান 9 ও 3 যাব 3 81 ক আমি লিখিব পাৰি 1 2 3 4 3 to the power 4 81 ক আমি লিখিব পাৰি 3 to the power 4 3 কেইটা পালো 4টা পালো একাৰণে 3 to the power 4 লিখিলো আৰু ইয়াত 2 পালো 7টা একাৰণে লিখিলো 2 to the power 7 এটো হল 2 6 নম্বৰৰ এনসাৰ